Hi dosto, যোৱাকালি হৈ যোৱা ইণ্ডিয়া ভাৰ্চেছ পাকিস্তানৰ মেটচখন আপোনাৰ Hi, welcome to my YouTube channel. My first and জলদি লাইক শেয়ার কমেন্ট subscribe কৰা এটা my YouTube channel Riyan Jyoti Official. Ready to watch this video. জন্মাষ্টমী কৃষ্ণ জন্মাষ্টমী আছিল এইটো ৰাইট দেখিছে ময়ো শ্বৰ্ট ভিডিঅ' এটা দিছোঁ এইটো চাব জন্মাষ্টমীৰ বাবে এইটো শ্বৰ্ট ভিডিঅ' আপলোড দিছোঁ আৰু তাৰ লগত জন্মাষ্টমীৰ বুলি আপোনালোকে সকলোৱে জানে লগতে সেইটো কাৰণে যোৱাকালি হৈ গৈছিল ইণ্ডিয়া আৰু পাকিস্তানৰ মেটচখনত আৰু এই ভিডিঅ'টো মই এতিয়া এইটো কাৰণে বনাব লগা হ'ল মানে যোৱাকালি আমাৰ এছিয়া কাপ মেটচখন চলি আছে আজিও আছে ছেপ্টেম্বৰৰ 9 তাৰিখৰ পৰা চলি আছে আজি বৰ্তমান 15 তাৰিখ ছেপ্টেম্বৰৰ 28 তাৰিখলৈকে আছে এইদিনা ফাইনেল মেটচ গতিকে যোৱাকালি ছেপ্টেম্বৰ 14 এই মেটচখন আছিল ইণ্ডিয়া ভাৰ্চেছ পাকিস্তান ভাৰত বনাম পাকিস্তান আৰু যোৱাকালি লগতে তাৰপিছত যোৱাকালি তিথি আছিল জন্মাষ্টমী তিথি মানে কৃষ্ণ জন্মাষ্টমী ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী গতিকে যোৱাকালি মানে ঘটনাটো ঘটি গৈছিল ইণ্ডিয়া ভাৰ্চেছ পাকিস্তানৰ এছিয়া কাপ মেটচখনত খেলখনত খেলখন চলি আছে ইউনাইটেড আৰব এমিৰেটছ ডুবাই ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামত চলি আছে সেইখিনি দেখুৱাই দিছোঁ ইয়াত ভিডিঅ'টো দি দিছোঁ ইণ্ডিয়া জিকিছে আৰু তাৰ দুৰ্ঘটনা বুলি ক'ব নোৱাৰি এইটো ঘটনা বুলি ক'ব পাৰি লজ্জাজনক এটা চাব নোৱাৰা ঘটনা মানে এয়া দেখিছেনে ৰাইজ ফটা হেলমেটত টেপ মাৰি পিন্ধিবলগীয়া অৱস্থা হৈছে এহেঁতি আৰু কি ভাৰতক হৰুৱাব তেওঁ মানে খেল খেলিব আহিছে এয়া দেখিছেনে ৰাইজ ফটা হেলমেটত টেপ মাৰি পিন্ধিবলগীয়া অৱস্থা হৈছে এহেঁতি আৰু কি ভাৰতক হৰুৱাব পাকিস্তানী প্লেয়াৰ মানে আমাৰ ইণ্ডিয়ান টিমৰ এয়া দেখিছেনে ৰাইজ ফটা হেলমেটত টেপ মাৰি পিন্ধিবলগীয়া অৱস্থা হৈছে এহেঁতি আৰু কি ভাৰতক হৰুৱাব ভৱিষ্যতৰ লগতে এইবিলাক কমেণ্ট দেখিছেনে এয়া দেখিছেনে ৰাইজ ফটা হেলমেটত টেপ মাৰি পিন্ধিবলগীয়া অৱস্থা হৈছে মানে কিয় কমেণ্ট নিদিব এনেকুৱা ইমান বেয়া কমেণ্ট কিয় নিদিব বা লাজ লগা কমেণ্ট দিছে বেয়া কমেণ্ট বুলি মই নকওঁ আৰু আপোনালোকে ভিডিঅ'টো চাবচোন ভালদৰে চাব তাত বিয়া আছে পাকিস্তানৰ খেলুৱৈজনে টেপ মাৰি পিন্ধিছে হেলমেট খেলখনত কিন্তু কমেণ্টত আহিছে মানে এনেকুৱাকৈ মানে যোৱাকালি জন্মাষ্টমী আছিল সেই জন্মাষ্টমীৰ সময়ত কৃষ্ণ জন্মাষ্টমীৰ সময়ত মানুহে সেই কৰে ভালদৰে খেল খেলে ভালদৰে কামবিলাক কৰে আৰু সেই হ'বলগীয়া স্বত্বেও তাৰপিছত হৈছে এই লজ্জাজনক ঘটনা এটা তথাপিও কিয় পাকিস্তান জিকিছে আমাৰ ইণ্ডিয়ান টিম ৰেডি টু ফায়াৰ সদায় জিকিব ফাইনেলো পাব আমাৰ ইণ্ডিয়াই চেলুট ইণ্ডিয়ান টিম লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব থেংক ইউ